তাৰিখে যোনটো নেকি অসমৰ কেবিনেট বৈঠকত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি পদক্ষেপ গ্ৰহণ কৰিছে কুচৰাবংশীসকলৰ যিটো ডি ভোটৰ এটা জ্বলন্ত সমস্যা আছিল সেই সমস্যা সমাধান কৰাৰ কাৰণে যি এটা পদক্ষেপ হাতত লৈছে আৰু ডি ভোট যি কুচৰাবংশীসকলৰ ডি ভোট আছিল সেই ডি ভোটসকল খাৰিজ কৰিছে। সেই ক্ষেত্ৰত আমি বাক্সা জিলা কুচৰাবংশী ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে কুচৰাবংশী জনগোষ্ঠীৰ যোনটো নেকি বিদেশী ন্যায়াধিকৰণ আদালতত যি এটা বিদেশী বুলি যি এটা ষ্টাম্প লগাই দিছিল সেই ষ্টাম্পটো গুচাই দিয়াৰ কাৰণে আমি বাক্সা জিলা কুচৰাবংশী ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লগতে আমাৰ বাক্সা জিলাৰ কুচৰাবংশী ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছে। আৰু লগতে যোনটো নেকি আমাৰ কুচৰাবংশী ছাত্ৰ সন্থাৰ বা কুচৰাবংশী জনগোষ্ঠীৰ যি আমাৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ তথা পৃথক ক্ষমতাবোৰ সেই দাবীসমূহ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে যাতে আমাক এই দাবীসমূহ পূৰণ কৰাৰ কাৰণে ব্যৱস্থা কৰে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনালোঁ। চাওক, আমি কুচৰাবংশী ছাত্ৰ সন্থাই আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ কেইবাবাৰো বৈঠক হৈছে। যোৱা ফেব্ৰুৱাৰীৰ 5 তাৰিখে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমন্ত্ৰণ জনাইছিলে। আমি তেখেতৰ আমন্ত্ৰণ ৰক্ষা কৰি আমি তেখেতৰ লগত বৈঠকত বহিছিলোঁ আৰু তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে যে 26ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে কুচৰাবংশীসকলৰ যি জনজাতিকৰণৰ সমস্যা তেখেতে সমাধান কৰিব বুলি এটা আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এতিয়া 2025 চন চলি আছে, আমি 26লৈকে চাম। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি যদি ৰক্ষা নকৰে, কুচৰাবংশী ৰাইজটো আৰু হাত সাৱটি বহি নাথাকে। গতিকে আমি আজি আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি আশাবাদী তেখেতে আমাৰ আশা পূৰণ কৰিব। আমাৰ জনজাতিকৰণৰ দাবী ৰাজনৈতিকভাৱে আমাৰ কমতাপুৰৰ যি দাবী ৰাজনৈতিকভাৱে সমাধান কৰিব। আমাৰ জনজাতিকৰণৰ দাবী তেখেতে যিহেতু আমাৰ ডি ভোটাৰটো এটা প্ৰত্যাহাৰ কৰি আমাক এটা ঐতিহাসিক কিবা কৰিলে, সমস্যাৰ সমাধান কৰিলে, তেখেতে আমাক জনজাতিকৰণৰ সমস্যা সমাধান কৰিব বুলি আমি আশাবাদী। আৰু কুচৰাবংশী ছাত্ৰ সন্থাৰ সমূহ সতীৰ্থবৃন্দ, আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ আমি এটা সংবাদমেলৰ আয়োজন কৰিছোঁ। এই সংবাদমেলৰ আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল যে যোৱা পৰহি যি অসম চৰকাৰৰ কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে, যি কুচৰাবংশীসকলৰ যি ডি ভোট, এইটো ডি ভোটটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰত্যাহাৰ কৰিলে। এইটো আমি হয়তো বাক্সা জিলা কুচৰাবংশী ছাত্ৰ সন্থাৰ লগতে কুচৰাবংশী ছাত্ৰৰ মই সাধাৰণ সম্পাদক হিচাপে মই আদৰণি জনাইছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেইবাবাৰো সাক্ষাৎ কৰাৰ সময়ত আমি এই কথাটো অৱগত কৰিছিলোঁ যে কুচৰাবংশী ভূমিপুত্ৰ কুচৰাবংশীসকলৰ আজি অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন জিলাত আজি ভূমিপুত্ৰ হোৱাৰ পিছতো কিছুমান ষড়যন্ত্ৰকাৰীৰ কাৰণে এই ভূমিপুত্ৰ মানুহখিনিক ডি ভোটত পৰিণত হৈছে। গতিকে এইসকল ভূমিপুত্ৰ হোৱাৰ পিছত কেতিয়াও বিদেশী হ'ব নোৱাৰে, এই কথাখিনি আমি দাবী জনাই আহিছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে আমাক তেতিয়া আশ্বাস প্ৰদান কৰিছিলে যে এই কুচৰাবংশীৰ এইটো যিহেতু জ্বলন্ত সমস্যা, এইটো সমাধান কৰাৰ ক্ষেত্ৰত মই দায়িত্ব লৈছোঁ আৰু তোমালোকৰ দাবীটো আমি কিবা কৰিম, চৰকাৰৰ পৰা এইটো আমি ব্যৱস্থা ল'ম। আৰু মুখ্যমন্ত্ৰী যেনেকুৱা ধৰণে আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিলে, ঠিক তেনেকুৱা ধৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি কেবিনেটত এটা ঐতিহাসিক সিদ্ধান্ত ল'লে। কুচৰাবংশীসকলৰ যি নেকি ডি ভোট তেখেতসকলে প্ৰত্যাহাৰ কৰিলে। এই কথাটো আমি বাক্সা জিলাৰ কুচৰাবংশী ৰাইজেও বহুত আনন্দিত হৈছে আৰু আমি কুচৰাবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কাৰণ ডি ভোট থকাৰ পিছত বহুতো প্ৰকৃত ভূমিপুত্ৰ কুচৰাবংশীসকলৰ যি নেকি অসমৰ খিলঞ্জীয়া, তেওঁসকলে ট্ৰিব্যুনেল কোৰ্টত যাই নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লাগিছিল। আজি কুচৰাবংশীৰ ক্ষেত্ৰত আজি নৰনাৰায়ণ চিলাৰায়ৰ বংশৰ ক্ষেত্ৰত ডি ভোট থকাটো এটা দুৰ্ভাগ্যজনক আৰু লাজ লগা কথা আছিলে।
গতিকে এই ক্ষেত্ৰত আমি বহুত লাজ পাইছিলোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সিদ্ধান্তই যিটো আমাক এটা সকাহ দিলে, যিটো কোচ ৰাজবংশীক এটা কলংকিত কৰি ৰাখিছিলে, সেইটো মুক্ত কৰি দিলে, তাৰ কাৰণে আমি পুনৰবাৰ অশেষ অশেষ ধন্যবাদ জনাইছোঁ।